কি ক'ম ব্যক্তিগতভাৱে কাৰোবাৰ কিবা চৰিত্ৰত মানে কথাটো কোৱাটো মই অনুচিত বা ক'ব খোজা নাছিলোঁ। কিন্তু যিসকল ব্যক্তি আজি ৰাজহুৱা দায়িত্বত আছে, এটা স্বায়ত্তশাসিত পৰিষদৰ দৰে এটা গুৰুত্বপূৰ্ণ পদবীত ন্যস্ত হৈ আছে, সেইসকলে যি নিজৰ পদমৰ্যাদাটো সাংবিধানিক মৰ্যাদাটো যদি বুজি নাপায়, তেতিয়াহ'লে আমি কোনসকলৰ পৰা আমি জাষ্টিছ পাম। আজি এই ধৰণৰ সংবাদ প্ৰকাশ হোৱাৰ পিছত বা ৰাইজে জনাৰ পিছত মই ব্যক্তিগতভাৱে সংগ্ৰামখনৰ জড়িত থকা প্ৰাক্তন ব্যক্তি হিচাপে মই খুব দুখ পাইছোঁ, লজ্জিত হৈছোঁ। সমগ্ৰ কোচাছমুখী জনগোষ্ঠীৰ লোকসকল আজি লজ্জিত হৈ বিভিন্নজনে মোক টেলিফোন কৰিছে যে বিশ্বজিৎ আপুনি এনেকুৱা কিছুমান মানুহৰ হাতত কোচাছমুখী জনগোষ্ঠীৰ জাতীয় সংগঠনৰ দায়িত্ব অৰ্পণ কৰিলে বা এনেকুৱা শাসন ব্যৱস্থাৰ মানুহক মানে চৰকাৰে দিলে, যিসকলৰ কাৰণে আমি আজি সমগ্ৰ অসমত আমি লজ্জিত হ'ব লগা। আজি অসমত কেইবাখনো স্বায়ত্তশাসিত পৰিষদ আছে। আমিতো আজিলৈকে কোনো এখন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া এজনৰ এনেকুৱা ধৰণৰ কুকীৰ্তিৰ কথা আমি শুনিবলৈ পোৱা নাই। আমিতো আজিলৈকে মানে পৰিষদৰ কোনোবা বিয়াগম নেতাই হাজাৰ হাজাৰ মানে কোটি কোটি টকা এনেকুৱা ভুৱা অৱাগদাৰ জৰিয়তে লুণ্ঠন কৰা আমি শুনা নাই। যে বিগত সময়ছোৱাত মই কোচাছমুখী জনগোষ্ঠীৰ জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে মই মুখ্যমন্ত্ৰীৰ মানে যিটো অধীনস্থ CM ভিজিলেন্স এণ্টি কৰাপশ্যনক মই লিখিতভাৱে পত্ৰ দিছিলোঁ। মোক সেই সম্পৰ্কত তেওঁলোকে মাতিছিলে, মই গৈছিলোঁ, মই সাক্ষীও দিয়াইছোঁ যে মই প্ৰমাণিক তথ্য দি যে আজি স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নৰ নামত যিমান টকা আহিছে, সেই টকাবিলাক তেওঁলোকে ক'ত ব্যৱহাৰ কৰিলে, কেনেধৰণে ব্যৱহাৰ কৰি তেওঁলোকে বিভিন্ন পন্থাৰে হৰলুকি গ'লে, এই গোটেই কথাবিলাক কৈছিল। আৰু এই কথাবিলাক ৰাজহুৱাভাৱে আজি প্ৰকাশিত হৈছে, তাৰ তেওঁলোকে কোনো জবাব দিব নোৱাৰিল। আনকি সেই পৰিষদখনৰ দুগৰাকী ব্যক্তি ভুৱা ৱাগদা নামৰ বহিৰাজ্য কোম্পানীৰ লগত মিতিলি কৰাৰ কাৰণে সেই কোম্পানীসমূহে কেছ দিয়াৰ ফলত তেওঁলোকক মানে গ্ৰেপ্তাৰ কৰি জেল হাজতত প্ৰেৰণ কৰিলে। দালালসকল গ্ৰেপ্তাৰ হৈ জেলত গ'ল, কোনোবা দালাল এতিয়াও পলাতক হৈছে। আৰু তেনেকুৱা ক্ষেত্ৰত আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিভাগীয় মন্ত্ৰীসকলে এই গোটেই কথাবিলাক জনাৰ পিছতো তেওঁলোকৰ ওপৰত কাৰ্য ব্যৱস্থা নকৰাটো অতি দুৰ্ভাগ্যজনক কথা। আজি মুখ্যমন্ত্ৰী মহোদয় হয়তো ভাবিছে যে তেওঁলোকৰ নিজৰ মাজত দ্বন্দ্ব হৈ থাকক, আন্দোলনটো স্পীড হৈ থাকক, যে আমাৰ ক'ব লগা নাই। যদি এইটোৱেই হয়, তেতিয়াহ'লে এখন কন্যাকৰ্মী চৰকাৰৰ যিটো মনোভাৱ, সেইটো মই ভাবোঁ এটা দুৰ্ভাগ্যজনক কথা। আৰু সেইকাৰণে আপোনাসকলৰ জৰিয়তে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপুনি আৰু আগুৱাই যাবলৈ নিদিব, যিহেতুকে বহুত হ'ল, ইতিমধ্যে আমি বহুত লজ্জিত হৈ গ'লোঁ। গতিকে আমাক আৰু সেৱা প্ৰতিপন্ন নকৰিব। আপুনি তাৎক্ষণিকভাৱে অন্তৰ্বৰ্তী কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন ভংগ কৰি আপোনালোকৰ মনোপচন্দৰ উপযুক্ত ব্যক্তিক পুনৰ দায়িত্ব অৰ্পণ কৰক। তেতিয়া আমি ভাবিম হয় সঁচা অৰ্থতে আপুনি কোচাছমুখী জনগোষ্ঠীৰ আৰু এই অঞ্চলৰ মানুহৰ উন্নয়নৰ কাৰণে এখন এখন স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিছিল। তাতোকৈ কথা হ'ল যে আজি যিসকলৰ ওপৰত ন্যস্ত কৰিছে, তেওঁলোকে যিধৰণে কাম কৰিব লাগিছিল তাকে নকৰি আজি তেওঁলোকৰ ওপৰত বিভিন্ন আজি অনৈতিক আজি অভিযোগ আজি সংবাদপত্ৰ আমি কৈছোঁ যে তেওঁলোকে সেই কথাবিলাক বুজি নাপালে, যে তেওঁলোকক যি কাৰণত তেওঁলোকক দায়িত্ব অৰ্পণ কৰিছিল, আজি মুখ্যমন্ত্ৰী মহোদয়ে তেখেতসকলক বিশ্বাস কৰিছিল, বিশ্বাস কৰি পেলাই তেওঁলোকক অৰ্পণ কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ সেই বিশ্বাসক তেওঁলোকে ধূলিত কৰি দিলে, সেৱা প্ৰতিপন্ন লজ্জিত কৰিলে। আমি যেনেকৈ হৈ যাওঁ, স্বাভাৱিকতে তেওঁৰ অধীনস্থ এটা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদজনেই যদি এনেকুৱা ধৰণৰ অনৈতিক কাৰ্য লিপ্ত হৈ থাকে, সংবাদপত্ৰত এই ধৰণৰ বাতৰি প্ৰকাশ পায়, তেতিয়াহ'লে নিশ্চিতভাৱে এটা লজ্জাজনক কথা। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী যিহেতু গৃহ বিভাগৰ দায়িত্বত আছে, এই ঘটনাটো যিগৰাকী আৰক্ষী কনিষ্টবলক কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদজনে মাৰধৰ কৰি ICUত ভৰ্তি কৰিব লগা ধৰণৰ পৰিস্থিতি হ'ল। প্ৰকৃতাৰ্থত ঘটনাটো কি হৈছিল, কেনেকৈ হ'লে, এই গোটেই কথাটো তদন্ত কৰি আইনৰ মেৰপেচৰ জৰিয়তে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই তেখেতক অনুৰোধ কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল যে পৰিষদখনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধেও এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে যে শেহতীয়াভাৱে প্ৰায় 37 কোটি টকাৰ এটা ভুৱা অৰ্ডাৰ বহিৰাজ্য কোম্পানীৰ লগত তেওঁ কৰিছে। আমি জনাত কোনো মন্ত্ৰী বিধায়কে বা কোনোবা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য পাৰিষদ বা পাৰিষদসকলে পোনপটীয়াভাৱে কোনো অৰ্ডাৰ দিব নোৱাৰে। তেওঁলোকৰ বিভাগীয় যিটো প্ৰশাসনিক বিষয়াসকল আছে, প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে, সেইসকলেহে কৰিব লাগে। কিন্তু দেখিছোঁ যে অধ্যক্ষগৰাকী স্বয়ং নিজেই স্বাক্ষৰ কৰি বহিৰাজ্য কোম্পানীক প্ৰায় 37 কোটি টকাৰ এটা অৰ্ডাৰ তেওঁলোকে কৰিছে। গতিকে এই কথাটো কিমান দূৰ সমীচীন, কিমান দূৰ সঁচা, এই ক্ষেত্ৰত মই ভাবোঁ KSCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী তদন্ত কৰিব লাগে, মুখ্যমন্ত্ৰী ইয়াৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে। আৰু সঁচা অৰ্থতে যদি বহিৰাজ্য কোম্পানীৰ লগত কিবা অশুভ কিবা বুজা পৰা কৰিছিল, কিবা মতা অংকৰ বিনিময়ত এনেকুৱা ধৰণৰ অৰ্ডাৰ দিছে, তেতিয়াহ'লে মই ভাবোঁ তাৎক্ষণিকভাৱে তেখেতৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটোতো আমি বৰ লজ্জিত হৈছোঁ।
আৰু তাতোকৈ আচৰিত কথা যে এই ধৰণৰ সংবাদ প্ৰকাশ পোৱাৰ পিছত আজি অসমৰ বিভিন্ন নাৰী সংগঠনবিলাক আছে তেওঁলোকে নিশ্চুপ হৈছে। কচামুখী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন আছে তেওঁলোকে প্ৰতিক্ৰিয়া কৰা নাই। আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন ভংগ কৰি দিবৰ কাৰণে কাৰো সাহস হোৱা নাই। বুজি নাপাওঁ যে আচলতে কি কাৰণত তেওঁলোকে এই নৈতিক সাহসখন গতাব পৰা নাই, যে সেইসকল ব্যক্তিৰ লগত তেওঁলোকৰ কিবা এটা অশুভ বুজা পৰা আছে নেকি, যাৰ কাৰণে তেখেতসকলে আজি গোটেই কথাবিলাক ৰাজহুৱা হোৱাৰ পিছত আজি প্ৰমাণিক তথ্য হোৱাৰ পিছত তেওঁলোকে চুপচাপ হৈ আছে। গতিকে মই এই ক্ষেত্ৰত ভাবোঁ যে আমাৰ কচামুখী জনগোষ্ঠীৰ আমাৰ মহিলা সমিতিবিলাক আছে, নাৰী সংগঠনবিলাক আছে, সেইসকলে এই বিষয়টোৰ ওপৰত এটা প্ৰতিবাদ কৰিব লাগে মুখ্যমন্ত্ৰীৰ ওচৰত। আৰু আমাৰ যিবিলাক আয়োগ আছে সেইসকলো নাৰী অধিকাৰ যিবিলাক আয়োগ আছে সেইসকলৰ ওচৰতো তেনেকুৱা ধৰণৰ গোচৰ মানে কৰিবলৈ আৰু তদন্তৰ ব্যৱস্থা কৰাৰ কাৰণে এটা মানে দাবী উত্থাপন কৰিব লাগে।